Beharabari Outpost! Beharabari Outpost! নমস্কাৰ মই পাপৰি আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ ভাল আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি ভিডিঅ'টো অকণমান দীঘলীয়া মানে আজি আমাৰ কাৰণে লগতে আপোনালোকৰ কাৰণেও এটা ভাল দিন, গতিকে মোৰ এই ভিডিঅ'টো দীঘলীয়া হোৱাৰ বাবে আপোনালোকে বেয়া নাপাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আজি আমাৰ আৰু আপোনালোকৰ কাৰণে এটা ভাল দিন মানে আজি আমাৰ বেহাৰবাৰী আউটপোষ্টে 3000 খণ্ড অতিক্ৰম কৰিছে। এই চাগতে ভাবিলোঁ সুন্দৰকৈ এটি ভিডিঅ' বনাই থওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, মানে এই স্মৃতিবোৰ যদি ফেচবুকত বা ইউটিউবত সাঁচি থওঁ আগলৈ চাই ভাল লাগিব নহয় জানো, আৰু এটা স্মৃতি হিচাপেও থাকি যাব যে ভৱিষ্যতে আমি কি কি কাম কৰিছিলোঁ বা কেনেকুৱা ধৰণৰ কাম কৰিছিলোঁ। সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে থাকিব। আজি মানে অনুষ্ঠান বহুত আছে, গতিকে কি কৰোঁ চাই থাকিব। লগতে মই যে টি শ্বাৰ্টটো পিন্ধিছোঁ এই টি শ্বাৰ্টটো আচলতে বেহাৰবাৰী 1000 যেতিয়া এপিছ'ড হৈছিলে তেতিয়া এই টি শ্বাৰ্টটো আমাক অফিচৰ ফালৰ পৰা দিছে, গতিকে আজি এইটোকে পিন্ধি উলিয়াইছোঁ আগৰ স্মৃতিসমূহ ৰোমন্থন কৰি। গতিকে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি ৰেঙনি পাই গ'লোহি, মানে বাবাটোৱে মোক থ'বলৈ আহিলে। আজি খুব সোনকালে আহিবলগীয়া হৈছে যিহেতু আমি 9টা বজাতে ওলাই যাব লাগিব, গতিকে এয়া ৰেঙনিলৈ আহিলোঁ আৰু আহিয়ে বেহাৰবাৰী আউটপোষ্ট আজি 3000 দেই 3000টা খণ্ড হ'ল। সেইকাৰণে তেখেতসকলৰ লগত এই সুখৰ সময়খিনিত ময়ো সমভাগী হ'বলৈ নিমন্ত্ৰণ পাইছোঁ। নিমন্ত্ৰণ নাপালেও মই আহিলোঁহেঁতেন, কাৰণ 3 দিন হ'লেও 4 দিন হ'লেও 2 দিনমান মই ডাইৰেকশ্যন কৰিছিলোঁ। ডেফিনেটলি সেইকাৰণে মোৰ অধিকাৰ আছে আৰু তাতে অধিকাৰ আছে, কাৰণ আমাৰ নিজৰ ৰেঙনিৰ হয় বেহাৰবাৰী, গতিকে বেহাৰবাৰীক বাদ দিটো ৰেঙনিও নহয়, ৰেঙনিক বাদ দি বেহাৰবাৰীও নহয়। সেইকাৰণে যিয়ে মোক ভিডিঅ' কৰি আছে মণি, তেওঁক আৰু লগতে সকলোকে বেহাৰবাৰীৰ সকলো টীমক মই শুভেচ্ছা। আজি সাঁচি ৰেডি হৈছে আজি 3000 এপিছ'ডৰ কাৰণে সজি উঠিব লাগিব। কংগ্ৰেচুলেশ্যন ৰেঙনি, কংগ্ৰেচুলেশ্যন বেহাৰবাৰী 3000 এপিছ'ড কমপ্লিট। আৰু কাবেৰ বা এষাৰ কৈ দিয়া। কংগ্ৰেচুলেশ্যন বেহাৰবাৰী, মোৰ ভাগ্য এবাৰ 3000 মই থাকিব পাৰিছোঁ যে তেতিয়া মোৰ কাৰণে ভাল লাগিছে আৰু বেলেগ একো নাই। বেহাৰবাৰী ধন্যবাদ। প্ৰথমতে বহুত অভিনন্দন বা আপোনালৈ লগতে বেহাৰবাৰীৰ সমূহ পৰিয়ালবৰ্গৰে। আজি আচলতে এটা বৰ ভাল দিন, সুখৰ খবৰ। 3000টা খণ্ড আজি মানে অতিক্ৰম কৰিলে। এই 3000টো 4000 হ'ব, 5000 হ'ব, হৈ থাকিব এনেকৈ। আপোনালোকে বেহাৰবাৰী আউটপোষ্টক মানে এতিয়া যেনেকৈ মৰম দি আছে আগলৈ তেনেকৈ মৰম দি থাকক। 110 এনেকৈ দেখা পাইছিলোঁ। অতি শুভেচ্ছা থাকিলে একদম গোটেই অসমবাসী ৰাইজক আজি ইমান বছৰে আমোদ দি আছে ন, সকলোলৈকে শুভেচ্ছা থাকিলে বেহাৰবাৰী পৰিচালক মুখ্যে বেহাৰবাৰী আউটপোষ্টৰ আপোনাৰ 3000 হৈছে আৰু আহি থকা দিনটো আৰু ভাল কাম কৰি থাকক তেওঁলোকক আমাৰ ভাগৰ পৰা শুভেচ্ছা থাকিল। অসমবাসী ৰাইজে চাই আছে তাৰ কাৰণে ধন্যবাদ। তাৰপিছতেই আহি পালেহি আমাৰ টি শ্বাৰ্টখিনি, মানে ইয়াতে 100টা বগা টি শ্বাৰ্ট আছে আৰু সকলোৰে পিছফালে লিখা আছে 3000 এপিছ'ড বেহাৰবাৰী আউটপোষ্টৰ, আৰু সেইকাৰণে গোটেই টি শ্বাৰ্টখিনি ময়া বিলাই দিলোঁ। ৰিমজিমা এল এইটো লোৱাচোন কাবুৰী বাটো। प्राउड मोमेंट। सो आज टी शार्ट लगे अभी उलाई जा
সকলোৱে এয়া ধুনীয়াকৈ টি চাৰ্টখিনি পৰিধান কৰি ল'লে। দেখিছেনে কিমান হুলস্থুল টি চাৰ্ট বিলাওঁতে, মানে সেই এল পি স্কুললৈ মনত পৰি গ'ল। গতিকে আমি সকলোৱে পিন্ধিলোঁ আৰু পিন্ধি পেলাই এয়া আমাৰ এতিয়া যাত্ৰা আৰম্ভ হ'ব। আৰু আমি ক'লৈ যাম আপোনালোককো লৈ যাম আকৌ দেই। আপোনালোকে ভিডিঅ'টো চাই আছেনে নাই? শেষলৈকে চাই থাকিব, নহ'লে ভাল ভাল বস্তু আজি মিছ কৰিব। গৈ আছোঁ কেক এটা কিনিম, যিহেতু আপোনালোক সকলোৱে গম পাইছে যে আজি আমাৰ 3020 বেহাৰবাৰী আউটপোষ্টৰ। আৰু সেইকাৰণে এতিয়া প্ৰথম কেকটো কিনি আমি ৰাজেশ দাৰ ঘৰলৈ যাম, কেকটো কাটিম। তাৰপিছত আমি প্ৰাগৰ উলুবাৰী অফিচলৈ যাম। তাৰপিছত আজি দিনটো কাৰ্যসূচী বহুত, আৰু মই ড্ৰাইভাৰ হৈ ঘূৰিম। নহয় আৰু গাৰ্জেন হিচাপে লাগে যিহেতু, হয় নে নহয়? গতিকে আমাৰ গাৰ্জেন আজি, আৰু আপোনালোকে আগতেও দেখি আছে ইনুবাই আগতে আমাৰ বেহাৰবাৰীটো কেইবাদিনো ডাইৰেকশ্যন কৰিছে। পিছতকেইটা খুব মজা হৈছে, একদম ভাল টিআৰপিও আহিছে আৰু বহুত ধুনীয়া হৈছে। গতিকে বাও আমাৰ গাৰ্জেন আৰু আমি গৈ আছোঁ। গতিকে আপোনালোকো আমাৰ লগে লগে আহি থাকক। আজি দিনটো কি হয় চব দেখা পাব। তাৰ পাছতে এয়া ৰিঞ্জু আৰু ৰিমজিম বাক মানে কেক এটা আনিবলৈ দিলোঁ, যিহেতু এইটো এটা ছাৰপ্ৰাইজ কেক। আৰু আমি কেকটো লৈ যাম ৰাজেশ দাৰ ঘৰলৈ, মানে ৰাজেশ দাক আজি আমি এটা ছাৰপ্ৰাইজ দিম বুলি। সেইকাৰণে বাটতে ধুনীয়াকৈ কেক এটা কিনি ল'লোঁ। আমি গাড়ীতে আছোঁ দুইজনী। এয়া স্মল চেলিব্ৰেশ্যন ডাঙৰকৈ আছে আৰু কেক পিছত এতিয়াৰ কাৰণে এইটো দি কাম চলাইছোঁ। ফাইনেলি আহি পেলাই পালোহি আমি ৰাজেশ দাৰ ঘৰত। 3000 ৰ'ব দেই, এই দুজন যে দেখিছে এয়া হৈছে কেমেৰাৰ আঁৰৰ মানুহ। গতিকে মোৰ ভিডিঅ'টোত তেওঁলোককো উঠাই ল'লোঁ। তাৰপিছত এয়া আমি দল লোপ হেন্দুল লোপ গৈ গোটেই মখা ৰাজেশ দাৰ ঘৰৰ ভিতৰত। চাওকচোন গোটেইগাল ৰাজেশ দাৰ ঘৰটো নটাই হৈছে। আৰু ইমান ধুনীয়া কেকটো নহয়নে? আচলতে কেক আৰু আছে, চিন্তা কৰিব নালাগে। এইটো জাষ্ট প্ৰথম কেকটো ৰাজেশ দাৰ ছাৰপ্ৰাইজ দিবৰ কাৰণে। আপোনালোকে মনে মনে ভাবিছে চাগে ৰাজেশ দাই কিয় ক'লা চশমা পিন্ধি আছে, নহয় জানো? আচলতে নহয়, ৰাজেশ দা মানে চকু অপাৰেশ্যন কৰিছিলে আৰু সেইকাৰণে ষ্টুডিঅ' আহিব পৰা নাছিলে। সেইকাৰণে আমি সকলোৱে মিলি ভাবিলোঁ ৰাজেশ দাৰ ঘৰতে গৈ এটা ধুনীয়া ছাৰপ্ৰাইজ দিম। আমি কৰা বুলি একো নাই, আচলতে ৰাইজে আমাক পঢ়ুৱাইছে, সেইকাৰণে আমি কৰিয়ে আছোঁ। ভৱিষ্যতে এয়া হৈছে মেঘমল্লাৰ এপাৰ্টমেণ্টৰ ৰংগমল্লা। ইয়াতে বিভিন্ন অনুষ্ঠান হয়, ইয়াতে আমাক সম্বৰ্ধনা জনালে। তাৰপিছত ইয়াৰ পৰা চিধা আমি ওলাই আহি পালোঁ প্ৰাগ টাৱাৰ উলুবাৰী, মানে আমাৰ প্ৰাগৰ অফিচত। আৰু ইয়াৰ পৰাই যিহেতু আমাৰ প্ৰথম যাত্ৰা আৰম্ভ হ'ব, সেইকাৰণে অফিচটোত আমি আহি সকলোৱে, এয়া হৈছে এডিটৰ ইন চিফ প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া, তেখেতক আমি টি চাৰ্টটো দিলোঁ আৰু তেওঁ সুন্দৰকৈ টি চাৰ্টটো পিন্ধি ল'লে। বুজাব নোৱাৰি আচলতে, মানে মোৰ প্ৰথম দিন পৰা আজিলৈকে মানে এই দীঘলীয়া সময়খিনিত বিভিন্ন ঘাট প্ৰতিঘাত বিভিন্ন বহুত কিবা কিবি হৈছে। তাৰ মাজতো যে এনেকৈ আজিও ৰাইজৰ মৰম আশীৰ্বাদত আমি তেনেকৈ আজি 3000 বন্ধ কৰিব পাৰিছোঁ। এই 2013 চনৰ 19 আগষ্টত শ্বুটিং আৰম্ভ কৰা এই দিনটোৰ পৰা আজিলৈকে এইবোৰ মানে খুব দীঘলীয়া এটা সময়। এই সময়খিনি যে এনেকৈ ইমান খুব ওচৰ লাগিছে, মানে সেইদিনাখন কিন্তু 11 বছৰ
হাজাৰ ফুল আমাক দেখা পাইছে। এটা জোক নহয় 11 ইয়াৰ্ছ হয় ধন্যবাদ তেনেকৈ চাই থাকিব আশীৰ্বাদ কৰি থাকিব। তাৰ পাছতে আমি আহি পালোঁ কটন কলেজ আৰু এইখন হৈছে সকলোৰে সপোনৰ কলেজ। সকলোৱে ইয়াত পঢ়িবলৈ ইচ্ছা কৰে, গতিকে এই পৰিৱেশটোত এপাক সোমাই বা এই কটন কলেজৰ বাকৰিত যে ভৰিখন থ'বলৈ পাইছোঁ ইও আমাৰ কাৰণে বহুত আনন্দৰ কথা। গতিকে আমি সকলো ইয়ালৈ এতিয়া আহি পালোঁ আৰু ইয়াৰ পৰাই আমি প্ৰথম কাৰ্যসূচী ষ্টাৰ্ট কৰিম। মানে আমি আজি 6খন জেগাত হুলুং গছ ৰোপণ কৰিম। গতিকে প্ৰথম এয়া ষ্টাৰ্ট কৰিবলৈ লৈছোঁ কটনৰ পৰাই। গতিকে আপোনালোক সকলো অসমবাসীয়ে আশীৰ্বাদ কৰি থাকিব। এয়া আহি আমি কটনৰ ভিতৰত পালোঁহি আৰু সকলোখিনি ল'ৰা ছোৱালী চাওকচোন ইমান ধুনীয়াকৈ ডিচিপ্লিন হৈ আছে আৰু আমাৰো কিন্তু কলেজখনলৈ গৈ বিৰাট ভাল লাগিছে। এনেকুৱা এখন কলেজত পঢ়িবলৈতো সকলোৰে ইচ্ছা থাকে নহয় জানো। চাওক এয়া সকলোৱে আহিছে আৰু এয়া হৈছে বকুল বনানী। তেওঁ বৰ হাঁহি হাঁহি গছপুলিটো লৈ আহিছে। গতিকে ইয়াতে আমি বুটানী বিভাগলৈ যাব লাগিব। যিহেতু প্ৰথম আহিছোঁ একো চিনি নাপাওঁ, সেইকাৰণে আমি এতিয়া আগৰ ৰাইজ যেনি গৈ আছে আমিও পিছে পিছে গৈ আছোঁ। এই কটনৰ পৰাই আমাৰ অসমৰ ভাল ভাল প্ৰতিষ্ঠিত ব্যক্তিসকল ইয়াতে পঢ়ি পেলাই এতিয়া নিজ নিজ স্থানত প্ৰতিষ্ঠিত হৈ আছে। গতিকে আমাৰ কাৰণে এইটো এটা বহুত ডাঙৰ সৌভাগ্যৰ কথা, ভাল লগা খবৰ নহয় জানো। গতিকে এই গোটেই বাটটো আমিনো কি কৰিম, সেইকাৰণে খুব ভিডিঅ' শ্বুট কৰিছোঁ। ইয়াতে মানে কি হয় পঢ়িবলৈতো সৌভাগ্য নিমিলিলে, কিন্তু ইয়াতে এনেকৈ ঘূৰি দিবলৈ পাইছোঁ এইটোৱে বহুত আমাৰ কাৰণে আৰু খুব ভাল লাগিছে পৰিৱেশটো। যাওঁ ভিতৰলৈ কয় নহয় আমি এতিয়া কটন ইউনিভাৰ্চিটিত সময় নাই মানে আমাৰ সময় নাই মানে একদম সুন্দৰ সুন্দৰ এইটোৱে লাগে সদায়। আমি কটন ইউনিভাৰ্চিটিত ভৰি দিছোঁ কি পঢ়িবলৈ বিৰাট মন আছিলে। পঢ়িছোৱে লাগি গৈছে আৰু সেই বিৰাট মন আছিলে পঢ়িবলৈ। সেইকাৰণে কৈছিলোঁ চিটটো নাপালোঁ আকৌ। কটনত পঢ়িব নোৱাৰিলেও পলিষ্টাৰত পঢ়িবই লাগিব, পঢ়িবা কিন্তু কটনীয়া নহয়। সেৱা এটা কৰি দিয়া দীঘলীয়াকৈ কি জাগ্ৰত হৈছে, কি জাগ্ৰত হৈছে একাডেমিক্সৰ হেৰিটো কি হয় এইটো কি হেৰি কি বুলি কয় কলেজ চেণ্টি ইউনিভাৰ্চিটি চেণ্টি মোৰ জাগ্ৰত হৈছে চেণ্টি দেখি বেয়া লাগে মিকু মই কিন্তু মোৰ এখন ইউনিভাৰ্চিটিত মই 5 বছৰ পঢ়িছোঁ। চ' মোৰ যোনটো ভিতৰৰ পঢ়াটো মই এৰি থৈ গৈছিলোঁ, যোনটো পঢ়াটো ভিতৰত পঢ়িছিল তাই। আৰু এয়া আছিলে ইউনিভাৰ্চিটিৰ বুটানী বিভাগৰ অধ্যাপিকা বাইদেৱে আমাৰ পৰা হুলুং পুলিটো খুব সুন্দৰকৈ ল'লে। আজি কিন্তু বিৰাট গৰম জানেনে, মানে আজি গোটেই ৰ'দটো মূৰৰ ওপৰত। গতিকে ইউনিভাৰ্চিটিৰ পৰা ওলাই পানী অলপ খাই ল'লোঁ। তাৰপিছতে আহি ক'ত পালোঁ দেখিলেনে, এয়াই হৈছে আমাৰ জাতীয় বিদ্যালয় নুনমাটিত যে আছে তালৈ আহিলোঁ। দ্বিতীয় কাৰ্যসূচী ইয়াতে, মানে ইয়াতো আমি ধুনীয়াকৈ এজোপা হুলুং গছ মানে হুলুং পুলি এটা দিম আৰু গতিকে এয়া সোমাই আহিলোঁ। ধুনীয়া চাওকচোন ল'ৰা ছোৱালীখিনি আৰ্টিষ্টখিনি মাজলৈ গুচি যোৱা নাই কি আন্দোলন কি মৰম লাগিছে। এয়া হৈছে জাতীয় বিদ্যালয় অসীম কৃষ্ণ ছাৰ, লগতে আন আন শিক্ষাগুৰুসকল, আৰু আমি হুলুং পুলিটো ইয়াতে অৰ্পণ কৰিলোঁ। তাৰপিছত আহি পালোঁহি প্ৰেছ ক্লাব, আৰু চাওকচোন ইমান ধুনীয়া এখন ডেক'ৰেশ্যন। আচলতে ল'ৰাজন পাঠশালাৰ, তেওঁ আমাক বিচাৰি বিচাৰি একেবাৰে প্ৰেছ ক্লাব পালাগৈ।
আৰু তাতে আমাক উপহাৰটো দিলে। তাৰপিছত আমি আকৌ প্ৰেছ ক্লাবৰ সকলো সদস্যকে হুলুং পুলিটো উপহাৰ দিলোঁ আৰু তেওঁলোকৰ মাজত অকণমান সময় আমি স্পেণ্ড কৰিলোঁ। আৰু চাওক সকলোৱে ইমান সুন্দৰকৈ আমাৰ হুলুং পুলিটো আদৰণি জনাইছে। সঁচাকৈ প্ৰেছ ক্লাবৰ সমূহ কৰ্মকৰ্তালৈ আমাৰ ফালৰ পৰা ধন্যবাদ থাকিলে। আমাৰ উদ্দেশ্যটো আচলতে কি আছিলে, সেইকাৰণে মনোজ দাই আমাৰ গোটেই কথাখিনি ধুনীয়াকৈ তেওঁলোকক বুজাই দিলে। আৰু চাওকচোন সকলোখিনি কেনেকৈ মানে আমাৰ লগত সহযোগিতা কৰিছে। সঁচাকৈ প্ৰেছ ক্লাবৰ মানুহখিনিক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু ধুনীয়াকৈ আমাৰ কৰ্মখিনি ইয়াতেই শেষ হ'ল। আৰু বহুখিনি যাবলৈ আছেই। আজি বিশেষকৈ বতৰটো বৰ বেয়া মানে বহুত ৰ'দ দিছে। গোটেই মানুহখিনি একদম টায়াৰ্ড হৈ গৈছে। তথাপিও এই ৰ'দ বৰষুণ নেওচি আচলতে আপোনালোকৰ মুখত অকণমান হাঁহি বিৰিঙাবৰ কাৰণে আচলতে বেহাৰবাৰী আউটপোষ্ট চাই থাকিব আকৌ দেই। আমি মানে পাই যাম কলাক্ষেত্ৰ যাম এতিয়া। আৰু এতিয়া আমি যাওঁতে বেলেগত গৈছিলোঁ, আহোঁতে আকৌ বিকিদা গাড়ী। গতিকে আমাৰ বিকিদাতে গাড়ী চলাই আছে। আৰু পেট পূজা অকণো কৰালে যেনিবা এই চেগতে বাঢ়িবক ধন্যবাদ অকণো দি দিছোঁ। অকণমান কিবা এটা খাবলৈ পালোঁ। তাৰপিছত এতিয়া আমি কলাক্ষেত্ৰলৈ গৈ আছোঁ। আমি কি লেবেজান গৈছোঁ মানে আজি ৰ'দটো বেছি যে। আৰু আছে কাৰ্যসূচী। গতিকে আপোনালোকক এয়া দেখুৱাই আছোঁ, আমাৰ লগে লগে আহি থাকক। আৰু এয়া হৈছে কলাক্ষেত্ৰ। সকলোৱে চিনি পায় আৰু সকলো আহেই যিহেতু ফুৰিবলৈ। আৰু আমাৰ এটা দায়িত্ব আৰু উদ্দেশ্যও আছিলে, আমি যে হুলুং পুলি এটা কলাক্ষেত্ৰটো ৰুম। গতিকে এইকেইদিন আকৌ আমতিৰ চোৱা লাগি আছে যে, সেইকাৰণে আমি ক'তো পুলি কোনো স্থানৰ ৰোৱা নাই আকৌ দেই। আমি খালি পুলিকেইটা দি থৈহে আহিছোঁ। শেষৰটো কলাক্ষেত্ৰত দিলোঁ। যিহেতু পিছৰ অনুষ্ঠানখিনি আছে, সেইকাৰণে ষ্টুডিঅ' পালোহি। আৰু আমাৰ মৰমৰ নিশিতা বা আৰু এইফালে বহি আছে আমাৰ ৰেঙনি প্ৰাগৰ CEO অচিত দা। থেংক ইউ। আকৌ মই নেক্সট 10,000 এপিছড আহিম, মাজত নাহোঁ আৰু। নাহে ইউ বা Congratulations, entire team of Beharbari Outpost 3000 সম্পূৰ্ণ কৰাৰ তোমালেও থাকিলে ধেমালি নহয়। গতিকে এনেকৈ আৰু 3000 আৰু 3000 গৈ থাকক। আৰু এয়া হৈছে আমাৰ শশাংক সমীৰ দা। বিকিতে কওক কেক কাটিব লাগে। ফাইনেলি এয়া আমি ছেটত সোমালোঁ। আৰু চাওক সকলো বহি আছে আৰু গেষ্ট আহিবলৈ আছে অৱশ্যে। আমাৰ সকলোৰে কিমান ফূৰ্তি চাওক, গোটেই মখা একদম মুখত হাঁহি বিৰিঙি আছে। কেকটো লৈ আহি আছে আমাৰ বাহুবলীয়ে প্ৰকাণ্ড কেক আনিছে। অৱশেষত সেই উৎকণ্ঠাৰে ৰৈ থকা সময়কণ আহি গ'ল। আমি এতিয়া কেকটো সন্মুখত ৰৈ আছোঁ। যিহেতু ডক্টৰ অক্ষতা নাৰায়ণ মানে নেনা বা এতিয়াও আহি পোৱাহি নাই। বালে আমি সকলোৱে অপেক্ষা কৰি আছোঁ। Beharbari Outpost.
এইফালে আহিলোঁ দেখিলোঁ সকলোৰে খোৱাৰ কাৰণে যোগাৰ চলি আছে, যিহেতু সকলো গেষ্ট আহিছে, গতিকে আপোনালোককো অকণমান দেখুৱালোঁ। চাওক কেকটো কিন্তু বৰ ধুনীয়া আছিলে দেই, মানে দেখিবলৈ বিৰাট মৰম লগা, খাওঁ খাওঁ লগাই নাছিলে, কিন্তু খাবতো লাগিবই। তাৰপিছত এইফালে এয়া হৈছে আমাৰ প্ৰাগৰ সাংবাদিক। এইফালে আকৌ হিৰইনৰ ডাকো কিবা কিবি সুধি আছে। তাৰোপৰি এই চিৰিয়েলখনৰ যিবিলাক ধৰক মানে বেকগ্ৰাউণ্ডৰ কাম, ডাবিং হওক, এডিটিং হওক, বেকগ্ৰাউণ্ড মিউজিক হওক, আমাৰ এই আজিলৈকে যিটো আমাৰ টাইটেল চং, সেই সংগীতৰ আমাৰ ইয়াত তেখেতে ৰচনা কৰিছিল অসংখ্য। এই সকলোকে এই মুহূৰ্তত মই কৃতজ্ঞতা জনাইছোঁ। আমাৰ বৰা যি সংগীত সজাইছিলে, প্ৰণামিকা, আমি সকলোৰে এই মুহূৰ্তত এইবোৰৰ নামো মনত পৰা নাই, তেওঁলোককো মই কৃতজ্ঞতা জনাইছোঁ। সকলোকে কৃতজ্ঞতা জনাইছোঁ। তাৰপিছত আমি আছোঁ কি ভদ্ৰভাৱে বহি আছোঁ, একেবাৰে যেন LP স্কুলত আগ চিটত বহি থকা ল'ৰা ছোৱালীকেইটাহে আৰু দেই। মানে এতিয়া আমাৰ ইয়াতে টক শ্ব' হ'ব নিউজ 18 আছামৰ ফালৰ পৰা, গতিকে সকলো নম্ৰভদ্ৰ হৈ বহি আছোঁ। আৰু টক শ্ব'ত কি হয়, কেনেকৈ কি সুধিব, সেয়াকে আমাৰ মনত উগুল থুগুল। আৰু এয়া ফাইনেলি টক শ্ব' ষ্টাৰ্ট হৈ আছে। এয়া হৈছে পাপৰি বা, আৰু ইমান ধুনীয়াকৈ এংকৰ কৰি আমাৰ টক শ্ব'টো কৰিলে, ধন্যবাদ দেই পাপৰি বা। আৰু এনেকৈয়ে আজি আমাৰ দিনটো সম্পূৰ্ণ হৈ গ'ল। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, কমেণ্ট কৰিব, লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব, আৰু যিসকলে ইউটিউবত চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। আৰু নতুনসকলকো মোৰ ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়াই হৈছে আমাৰ বেহাৰবাৰী আউটপোষ্ট, এয়াই হৈছে আপোনালোক সমূহ অসমবাসী ৰাইজৰ মৰম। গতিকে আজিলৈ আহিছোঁ আকৌ নতুন ভিডিঅ'ৰ সৈতে। মই পাপৰি সোনকালে আপোনালোকৰ মাজলৈ আহিছোঁ। তেতিয়ালৈ বাই বাই। আৰু অৱশেষত এয়া ৰেঙনিৰ পৰা ওলাই আহিলোঁ। নিশাও বহুত হ'ল, যিহেতু যাবগৈ লাগিব, গতিকে চাওকে নিশাৰ পৰিৱেশ গুৱাহাটী চহৰৰ একদম মাজমজিয়াতে আহি আছোঁ, গণেশগুৰি ব্ৰিজ পাৰ হৈ পেলাই। গতিকে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ, আপোনালোকে যে গোটেই দিনটো আজি মোৰ লগত সাথ দিলে আৰু সদায় মোক এনেকৈ মৰম কৰি যাব বুলি আশা কৰিলোঁ। আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। জামটো চাওকচোন, ফচি গ'লোঁ নহয়। এতিয়া এই জামটোত কিমান দেৰি ফচোঁ ঠিক নাই। ইফালে গোটেই দিনটো ৰ'দত থকাৰ কাৰণে বিৰাট ভাগৰ লাগিছে, টায়াৰ্ড লাগিছে, যেন বডিটোত একোৱেই নাই। যেনে তেনে ঘৰ পাই আৰু গাটো ধুই শোৱাহে কথা, খোৱা বোৱাটো বাদ দিলোঁ। ফাইনেলি আহিলোঁ। ইয়াত যাওঁতে আকৌ ক'লা টি চাৰ্ট পিন্ধি গৈছিলোঁ, আহোঁতে আকৌ বগা পিন্ধি আহিছোঁ। আজি দিনটো সঁচাকৈ ইমান দুখ কষ্ট হ'ল যদিও ভালো লাগিলে আকৌ দেই, হয়নে? এয়াই আছিলে আজি আমাৰ দিনটোৰ কাৰ্যসূচী। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাইছে স্কিপ নকৰাকৈ, তাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু দেখিলে আমি দিনটো কি কৰিলোঁ। আৰু এতিয়া নিশা 10:30 বাজিছে, এতিয়া মই ঘৰ পাইছোঁহি। আৰু এনেকৈ আমাক আপোনালোকে মৰম দি থাকিব, আশীৰ্বাদ কৰিব, আৰু আমি আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ থাকিম।